বদলীকৰণ সন্দৰ্ভত ইয়াত কোৱা হৈছে হ্ৰাস কৰিবা 5 বছৰলৈ হ্ৰাস কৰাৰ বাবে অনুৰোধ কৰাৰ বাবে দাবী উত্থাপন কৰিবলৈ কোৱা হৈছে। নিশ্চিতভাৱে এইটো আমি যেতিয়া 2019 চনত আপোনালোকে এইটো জনাটো ভাল যে 2019 চনত যেতিয়া এই আইনখন বনাবৰ বাবে ড্ৰাফট হৈছিল তেতিয়াৰে পৰা সন্মিলনীয়ে এইটো 3 বছৰৰ কাৰণে আমি দাবী জনাই আহিছো। এই কাৰণেই যে অসমৰ সকলো চৰকাৰী কৰ্মচাৰীৰে বদলীকৰণৰ সময়সীমাটো 3 বছৰ, কেৱল শিক্ষকৰ কাৰণে 10 বছৰ হোৱাটো এটা অন্যায় কাম। এই কথাটো আমি যথেষ্ট প্ৰতিবাদ কৰিছিলো আৰম্ভণি সময়তে, কিন্তু ৰাজ্য চৰকাৰে বিভিন্ন যুক্তিৰে এই আইনখন আইন হিচাপে পাছ কৰি লৈছে। গতিকে যেহেতু আইন হৈছে, আইনখনক আমি প্ৰতিহত কৰিব পৰাকৈ আমি আইনী ব্যৱস্থাৰ মাজলৈকেও হয়তো প্ৰয়োজনত আমি যাবলগীয়া হ'ব পাৰে। গতিকে আমি বিষয়টো অনুৰোধ পৰ্যায়ত আমি আছো। অনুৰোধ পৰ্যায়ৰ পৰা আপোনালোকে কোৱাৰ দৰে 5 বছৰলৈকে হ্ৰাস কৰা বা আমি আগৰ পৰা কৈ অহা ধৰণে 3 বছৰলৈকে হ্ৰাস কৰাৰ কাৰণে নিশ্চিতভাৱে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি আছো। এই অনুৰোধ আমাৰ অব্যাহত থাকিব। ভিন্নজনে ভিন্ন কথা কৈ আছে, লাইফটো আমি দীঘলীয়া কৰিব খোজা নাই। মই সকলোকে অনুৰোধ জনাম যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰতিটো মুহূৰ্ততে ৰাজ্যখনৰ শিক্ষাৰ্থী, শিক্ষানুষ্ঠান আৰু শিক্ষকৰ বাবে কাম কৰি আছে। আপোনালোকৰ সহযোগিতা, পৰামৰ্শ আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কেৱল সেয়া সাংগঠনিক শৃংখলাৰ মাজত থাকি সকলোৱে নিজ নিজ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী বা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ জৰিয়তে ৰাজ্যিক সন্মিলনীলৈ আপোনালোকৰ পৰামৰ্শসমূহ প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছো। ইয়াত এগৰাকী ছাৰে সুধিছে শ্ৰেণী অনুপাতে শিক্ষক দিবনে। আপোনাৰ এনেধৰণৰ প্ৰশ্নবোৰ আইনগত প্ৰশ্ন। RTE এক্টখনে আমাক কেনেধৰণে বন্ধন কৰি ৰাখিছে আপোনালোকে নিশ্চিতভাৱে জানে। RTE এক্টৰ সংশোধনৰ বাবে আমি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক বাৰে বাৰে দাবী জনাই আহিছো। দুটা বিষয়, এটা হ'ল এডমিশনৰ কাৰণে বয়সৰ সময়সীমা আৰু দ্বিতীয়টো হ'ল শিক্ষক ছাত্ৰৰ অনুপাত যেটো নিৰ্ধাৰণ কৰা হৈছে। এই দুইটা সংশোধনৰ কাৰণে আমি অনুৰোধ জনাই আহিছো, দাবী জনাই আহিছো। শেহতীয়াভাৱে আমি বিগত বছৰতো আমি কেন্দ্ৰ চৰকাৰলৈ RTE এক্ট সংশোধনৰ বাবে আবেদন কৰিছো। আমাৰ চিন্তাই কয় RTE এক্ট সংশোধন কৰি আমি শ্ৰেণীয়ে প্ৰতি শিক্ষক দিয়াৰ ব্যৱস্থাটো RTE এক্টৰ ভিতৰত আনিব নোৱাৰালৈকে আমি এই ধৰণে কৈ আমি ৰাজ্য চৰকাৰক সৈমান কৰাব নোৱাৰিম। সেয়েহে আমি RTE এক্ট সংশোধনৰ বাবে এটা প্ৰবল জনমত সৃষ্টি কৰাৰ বাবে ইতিমধ্যে আমি নতুন পদক্ষেপ কেইটামান গ্ৰহণ কৰিছো। আপোনালোকক অতি সোনকালে এইখিনি অৱগত কৰিম। এইখিনি প্ৰাৰম্ভিক পৰ্যায়ত আছে, আলোচনা বিলোচনা চলি আছে। গতিকে সিদ্ধান্ত যেহেতু হোৱা নাই, মই আপোনালোকক জনাব খোজা নাই। সিদ্ধান্ত গ্ৰহণৰ লগে লগে আপোনালোক সকলোৱে গম পাব। ৰাজহুৱা শিক্ষাৰ উত্তৰণৰ স্বাৰ্থত, ৰাজহুৱা শিক্ষা ৰক্ষাৰ স্বাৰ্থত আমি অচিৰেই অসমৰ ভিন্ন জাতীয় সংগঠন আৰু শিক্ষক সংগঠনসমূহৰ সৈতে একত্ৰিতভাৱে এনেধৰণৰ পদক্ষেপবোৰ গ্ৰহণ কৰিবলৈ আগবাঢ়িম। ধন্যবাদ। আজিলৈ সকলোকে মতামত দিয়াৰ বাবে, অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনাই শুভৰাত্ৰি।